আপুনি পাকঘৰৰ আৱৰ্জনাবোৰ পেলাই দিয়ে নেকি? কিন্তু এতিয়াৰে পৰা সাৱধান হওক, কিয়নো এই আৱৰ্জনাবোৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰে। দৈনন্দিন জীৱনত ব্যৱহৃত বহুতো পাকঘৰৰ অপ্ৰয়োজনীয় সামগ্ৰী আপোনাৰ খেতিপথাৰত থকা উদ্ভিদ বা শস্যত প্ৰয়োগ কৰিব পাৰে। এইবোৰ আপুনি খেতিপথাৰত শস্য সিঁচাৰ পূৰ্বে পেলাই থব পাৰে, যাৰ ফলত মাটিৰ গুণাগুণ বৃদ্ধি পায়। বৰ্তমান সময়ত সেইবোৰ মাটিৰ পৰম বন্ধু হিচাপে পৰিগণিত হৈছে। পাকঘৰৰ আৱৰ্জনা যি মাটি উৰ্বৰ কৰিব পাৰে, তাৰ ভিতৰত কলৰ বাকলি। সতেজ কলৰ বাকলিয়ে মাটিত শক্তিশালী পুষ্টি বিস্তাৰ কৰাত যথেষ্ট সহায় কৰে। কলৰ বাকলিত পটাছিয়াম সমৃদ্ধ আৰু ই উদ্ভিদবোৰক কোষবোৰৰ মাজত পানী স্থানান্তৰ কৰাত, স্বাস্থ্যকৰ শিপা স্থাপন কৰাত, শালুক সংশ্লেষণ আৰু খাদ্য গঠনত সহায় কৰে। শস্যৰ ৰোগ হ্ৰাস কৰাত সহায় কৰে। আনকি ইয়াত মেগনেছিয়াম আৰু ছালফাৰ আছে, যি ক্ল'ৰফিল তৈয়াৰ কৰাত সহায় কৰে। গতিকে আপুনি কল এটা খালে বাকলিবোৰ ভালদৰে জমা কৰি আপোনাৰ বাগিচা আৰু খেতিপথাৰত ব্যৱহাৰ কৰিব পাৰে। গোলাপ, বিলাহী, জলকীয়া আৰু বিভিন্ন ফুলৰ গছৰ বাবে এইবোৰ বিশেষভাৱে উপযোগী। যিহেতু বাকলিবোৰ পচি যাব, ই মাটিত পটাছিয়াম আৰু অন্যান্য পুষ্টি যোগান ধৰিব। কণীৰ খোলা। মাটিত কেলছিয়াম সৃষ্টি কৰাৰ এক উৎকৃষ্ট উপায় হৈছে কণীৰ খোলা। ই উদ্ভিদৰ কোষবেৰবোৰ শক্তিশালী কৰাত সহায় কৰে। এইবোৰ নাইট্ৰজেন আৰু ফছফৰিক এচিডেৰে সমৃদ্ধ। আপুনি সেইবোৰ মাটিত মিহলি কৰি আৰু তাৰ পিছত খেতিত সাৰ হিচাপে প্ৰয়োগ কৰিব পাৰে। তদুপৰি কণীৰ খোলা ব্যৱহাৰ কৰি আপোনাৰ মাটিত এচিডিটি হ্ৰাস কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।